মিছন APSC ANJE নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আমি ডিছকাছ কৰিম APSCৰ আণ্ডাৰত হৈ যোৱা ৰিচাৰ্চ এছিষ্টেণ্টৰ যিটো কুৱেশ্যন পেপাৰ আছিল 2020ত হৈ যোৱা ট্ৰান্সফৰ্মেশ্যন ডিপাৰ্টমেণ্টৰ, ডেট ইজ দ্য পেপাৰ ইজ ৰিচাৰ্চ এছিষ্টেণ্ট। সেই পেপাৰখনৰ ডিটেইলছ ডিছকাছন আজি আমি কৰিম। ৰিচাৰ্চ এছিষ্টেণ্ট 2020ৰ কুৱেশ্যন পেপাৰখন, ইয়াতে টোটেল 100টা কুৱেশ্যন আহিছিল আৰু নিগেটিভ মাৰ্কিঙো আছিল। চ' আপোনালোকে এই কুৱেশ্যন পেপাৰৰ টোটেল 100টা কুৱেশ্যন আজি আমি একেলগে এটা ভিডিঅ' ডিছকাছ কৰিম। চ' আপোনালোকে যদি বিভিন্ন ধৰণৰ APSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ কাৰণে এটা ইউটিউব চেনেল ফ'ল' কৰিব বিচাৰে, দেন প্লিজ মোৰ চেনেলটো ফ'ল' কৰক। বিকজ এই চেনেলটোত মই আপোনালোকে যদি প্লে'লিষ্টত চায় তেন্তে আপোনালোকে অকল APSCৰ পেপাৰেই পাব। APSCৰ জেনেৰেল ষ্টাডিজৰ পেপাৰৰ যদি আপোনালোকক লাগে তেতিয়া এই প্লে'লিষ্টত যাব। তেনেকৈ চিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড যদি আপোনাৰ ফিলিমছৰ লাগে তেতিয়া এইটোত যাব। তেনেদৰে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰৰ কাৰণে এইটোত যাব। ঠিক একেদৰে APSC প্ৰিভিয়াছ ইয়েৰ JEE লেভেলৰ কুৱেশ্যন পেপাৰবোৰো এই প্লে'লিষ্টত যাব পাৰে। চ' আপোনালোকে মোক ছাপৰ্ট কৰিব। মই APSCৰ প্ৰত্যেকখন কুৱেশ্যন পেপাৰেই আপলোড দিবলৈ ট্ৰাই কৰোঁ। চ' আজি আমি ৰিচাৰ্চ এছিষ্টেণ্ট 2020ৰ পেপাৰখন ডিছকাছ কৰিম। চ' আমাৰ পেপাৰখন আছিল ৰিচাৰ্চ এছিষ্টেণ্টৰ 2020 হৈ যোৱা। চ' ইয়াতে কুৱেশ্যন নম্বৰ 1 হৈছে, হোৱাট ইজ দ্য ইলাইট ফায়াৰ? ইলাইট ফায়াৰ বল কি হয়? So, elite fireball is nothing but a fire extinguishing ball that contains monoammonium phosphate. ইয়াতে কি থাকে? monoammonium phosphate থাকে আৰু ই কি হয়? ই ইউজ কৰা হয় এজ এ fire extinguishing, okay? Question number 2 সুধিছে, what do we mean? এটা ডিভাইচৰ নাম কৈছে কি? ক্ৰিছ'গ্ৰাফ। ক্ৰিছ'গ্ৰাফে কি মেজাৰ? ক্ৰিছ'গ্ৰাফে কি মেজাৰ কৰে সুধি আছে। ক্ৰিছ'গ্ৰাফ is nothing but it is it measuring the growth of plant. এজোপা প্লেণ্টে কিমান গ্ৰোথ কৰিছে তাক ক্ৰিছ'গ্ৰাফে মেজাৰ কৰে। কুৱেশ্যন নম্বৰ 3 আমাক সুধিছে, which state Tableau was adjusted as the base among all the 16 participating state and union territories at the Republic of India. So, state tableauৰ যিটো প্ৰতীক চিহ্ন হয়, সেই প্ৰতীক চিহ্নত 2020 কি হয়? ৰিপাব্লিক ডে পেৰেডত অসমে সৰ্বোচ্চ স্থান দখল কৰিবলৈ সক্ষম কৰিছিল। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 4 সুধিছে, প্লেনেট ভেনাছ ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম বিকজ ভেনাছটো আমাৰ হটেষ্ট প্লেনেট বুলি কিয় কোৱা হয়? বিকজ ইট ইজ নিয়াৰ টু দ্য ছান। মনত ৰাখিব, ছানৰ নিয়েৰত ভেনাছ নাই, ছানৰ নিয়েৰত আমাৰ আছে মাৰ্কাৰী, অ'কে? MERCURY, মাৰ্কাৰী। চ' নেক্সট আমাক সুধিছে, ইজ অফ ইজ গ্ৰীণ হাউচ ইফেক্ট? য়েছ, ভেনাছে গ্ৰীণ হাউচ ইফেক্ট দেখায়। দেন নেক্সটটো সুধিছে, অফ ইটছ থিক এটমস্ফিয়াৰ হুইচ ইজ এবাউট 100 টাইমছ মোৰ মাছিভ দেন আৰ্থ। আৰ্থতকৈ 100 টাইমছ ৱেইটটো 100 টাইমছ হয় বুলি লিখা আছে। চ' এই দুইটাই হৈছে আমাৰ কাৰেক্ট অপশ্যন। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5ত সুধিছে, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পাই সুধি থাকে, হু চাৰ্টিফাইড দ্য মানি বিল? মানি বিল কোনে চাৰ্টিফাইড কৰে? এট লোকসভা। মনত ৰাখিব, লোকসভাৰ যিজন স্পীকাৰ হয়, লোকসভাৰ যিজন স্পীকাৰ হয় তেখেতে মানি বিল কি কৰে? চাইন কৰে। চ' কেতিয়াবা সুধি দিয়ে বৰ্তমানৰ লোকসভাৰ স্পীকাৰ কোন? মনত ৰাখিব, বৰ্তমানৰ লোকসভাৰ স্পীকাৰ ওম বিৰলা। ওম বিৰলা ইজ দ্য স্পীকাৰ অফ লোকসভা, অ'কে? Question number 6 সুধিছে, which of the following articles of Indian Constitution is termed as soul of Constitution? যিখন সংবিধানৰ আত্মা বুলি কোৱা হয়, বি আৰ আম্বেদকাৰে কৈছিল এই ষ্টেটমেণ্টটো, সেই আৰ্টিকলটোৰ নাম কি হয়? সেই আৰ্টিকলটোৰ মানে নাম্বাৰ কি হয়? চ' ইট ইজ 32, অ'কে? চ' আৰু এই 32ত বেচিকেলি আছে আমাৰ কনষ্টিটিউশ্যনেল ৰিমেডিজ, অ'কে? মনত ৰাখিব, কনষ্টিটিউশ্যনেল ৰিমেডিজ থাকে আৰ্টিকল 32। Question 7 আমাক সুধিছে, which one of the following correct regarding the operation of the contingency fund of India? যিটো contingency fund থাকে ইণ্ডিয়াৰ, সেই contingency fundটো কি কৰা হয় সুধি আছে। দ্য মিনিষ্ট্ৰি অফ ফাইনেন্সে অপাৰেট কৰে নে? দ্য মিনিষ্ট্ৰি অফ প্ৰাইম মিনিষ্টাৰে অপাৰেট কৰে নে? লোকসভাই অপাৰেট কৰে নে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপাৰেট কৰে? সেই বস্তুখিনি আছে। বেচিকেলি ফাইনেন্স ছেক্ৰেটাৰী অপাৰেট কৰে, দেট ইজ দ্য মিনিষ্ট্ৰি অফ ফাইনেন্স অপাৰেট দিছ ফাণ্ড অন দ্য বিহেভ অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বিহেভত কি কৰে?
Finance Department, basically Ministry of Finance, offered this fund. Okay, mone rakhibo contingency fund is offered by Ministry of Finance on the behalf of President of India. Question number 8 Article 359 is in Constitution authorized the President of India to suspend and right to move any court for enforcement of fundamental rights. Fundamental rights or enforcement Article 359 or mote President suspend koribo pare fundamental right আৰু সেই যেটো article 359 হেতু আমি বেসিক্যালি কি বুলি কও national emergency মানে national emergency আমি কি কৰিব পাৰো article 359 impose কৰিব পাৰো আৰু তাৰ যোগেদি আমি কি কৰো কিছুমান আমাৰ ফান্ডামেন্টাল ৰাইটসও আমি বন্ধ কৰিব পাৰো বেসিক্যালি প্ৰেসিডেন্ট অফ ইন্ডিয়া বন্ধ কৰে যেতিয়া তেওঁ তেখেতে national emergency লগায় Question number 9 ত সুধিছে the highest law officer in India যিখন highest law officer সেইজন আছে Attorney General তেওঁক কোৱা হয় chief legal advisor okay chief legal advisor so আৰু নাও আমাৰ ভাৰতবৰ্ষৰ যিজন Attorney General তেখেতৰ নাম আছে KK Benugopal মনত ৰাখিব who is the Attorney General নাম KK Benugopal So, এইবিলাক question পায়ে important হৈ যায় পায়ে সোধা যায় so APSC question paper কাৰণে মোক channel tour about section যেটো mail ID দি আছে তাত contact কৰিব নতুবা comment section জনাব because these are very important for exam then আমাৰ question 10 ত আমাক কি সুধিছে question 10 ত সুধিছে which of the part of Indian constitution is described as the Magna Carta of India মনত ৰাখিব Magna Carta of India বুলি যদি আমি কব যাও তেতিয়া হলে আমি পার্ট ঠিক কম যেটো ফান্ডামেন্টাল রাইটস থাকে আপোনাৰ 12 or 35 এটো মনত ৰাখিব আৰ্টিকেল so basically fundamental right part ঠিক থাকে আৰু ই কি হয় ই সংবিধানৰ Magna Carta বুলি জনা যায় Magna Carta okay question number 11 to দিছে the very term secular in the Indian constitution was included after which amendment of the constitution মনত ৰাখিব 42nd amendment or অনুসৰি secular in the Indian constitution was included secular শব্দটো include কৰা হৈছিল ভাৰতীয় সংবিধানত question number 12 ত সুধিছে the constitution 36 amendment 36 যেটো amendment আছিল 1975 তাই হেতে কি ডিল কৰে মনত ৰাখিব 36 যেটো amendment 1975 ই কি কৰে সিকিমক ডিক্লেয়াৰ কৰিছিল যে as an Indian Unionৰ এখন ঠাই হিচাপে সিকিমক ডিক্লাৰেশন কৰা হৈছিল according to 36 amendment act in the year 1975 Next question number 13 ত সুধিছে which of the following is not a money bill কোনটো কোৱা নহয় মনত ৰাখিব bill checking for vote on account so যদি আমি bill to checking কৰো because we vote on account that is option C তেতিয়া আমি এটো আমি money bill বুলি নকও বাকি budget তো এটা money bill হয় appropriation bill money bill হয় finance bill is a money bill next according to UN report United Nations in its report World Population Perspective 2012 has noted that India will be world largest populated country leaving behind the China by the year মনত ৰাখিব India Chinaৰ যেটো population সেই population to 2028 ত লিভ এক্সিড কৰিব বা পাৰ কৰিব বুলি কৈছিল by United Nations India report World Population Perspective okay so China সবতকে highest population আছে আৰু তাৰ পিছতে ইন্ডিয়া হে বাট এওঁলোকে প্ৰেডিক্ট কৰি কৈছে কি 2028 চনৰ পিছত আমাৰ ভাৰত সৰ্বোচ্চ পপুলেটেড ক্ৰান্তি হিচাপে স্বীকৃতি পাব question number 15 ত আমাক সুধিছে who was appointment as the first CEO of Niti Aayogৰ first CEO কাক appoint কৰা হয় Niti Aayogৰ first CEO আমাৰ appoint কৰা হয় হ'ল Sindhushri Kular okay Niti Aayog basically 2014 ত form হৈছিল planning commission ক replace কৰি আৰু তাৰ first CEO হৈছে Sindhushri Kular Question 16 is the third 5-year plan, the target of which was make to the economy independent and to reach the self-active position is also known as মনত থাকিব সেই যোজনাটো যেটো third 5-year plan ত কৰিছিল যে which make the economy independent যত
আমাৰ ইকনমিটো এতিয়া অৰ্থনীতিটো স্বাধীন কৰিব বিচৰা হৈছিল এণ্ড টু ৰিচ সেল এক্টিভ পজিশন আৰু এটা নিজস্ব এক্টিভ পজিশন পাবলৈ ট্ৰাই কৰিছিল সেই যিটো যোজনা হয় সেইটো আমি গজ্জিল যোজনা বুলি কওঁ গজ্জিল যোজনা question number 17 সুধিছে a major shift in the 9th 5-year plan 5-year plan or এটা major change আছিলে to insist to the people of involvement via local bodies in the development process. Question number 18 is a Mohalobis model has been associated with Mohalobis model to our second 5-year plan or basis korisil okay. Question number 19 is the 5-year plan which is focused on the growth with social justice and equity. Social justice or equity বিষয়ে বিশেষকৈ অটল বিহাৰী বাজপেয়ীৰ গভৰ্ণমেণ্টে 5-year plan launch কৰিছিল. Question 22 is the government of India declared plan holiday. মনত ৰাখিব plan holiday to declare কৰা হৈছিল য'ত কোনো পঞ্জাবৰ কিয় যোজনা নাছিল আৰু 1967 এটা plan holiday তেওঁলোকে declare কৰিছিল. টোটেল তিনিটা plan holiday আছে তাৰে এটা হৈছে 1967 ৰ পৰা 68. Question number 21 this is the concept of economy planning was derived from the model followed by মনত ৰাখিব ইকনমিৰ যেটো মডেল হেটো ফলোড কৰিছে USSR ফুল মিনিংটো হৈছে ইউনাইটেড ইউনিয়ন অফ সোভিয়েত সোশিয়েলিস্টিক রাশিয়ান ওকে ইউনিয়ন অফ সোভিয়েত সোশিয়েলিস্টিক রাশিয়ান then question number 22 fifth 5-year plan খন mainly focus কৰিছিল মনত ৰাখিব the fifth 5-year plan focus গৰিবী হটাও and self reliance ইহঁতৰ স্লোগানটো আছিল গৰিবী হটাও আৰু হেতু লাস্টিং কৰিছিল 1974 পৰা 79 লৈকে what is ruling plan to is nothing but it is a plan with no fixed date of commence and end ruling plan মানে যাৰ কোনো fixed date নাই আৰম্ভণিৰ কোনো fixed date নাই আৰু ending ৰো কোনো date নাই তাক আমি ruling plan বুলি কওঁ. Question number 24 under which plan did and government introduce an agriculture strategy which gave the green revolutions okay green revolution to our basically third plan introduce কৰা হৈছিল কেতিয়াবা সুধি দিয়ে who is the father of green revolution then আমি ক'ব লাগিব Norman Burnham okay আৰু যদি সুধে who is the father of green revolution in India MS Swaminathan okay. Question number 25 to this for international financing of 5-year plans the government depends on international financing or current 5-year plans or current government depends on the taxation only okay. Then we'll go for the question number 26 question number 26 who is one of the following scheme directs the attention of the Kranti towards the problems of malnutrition and addresses it in a mission mode আৰু হেতু হৈছে আমাৰ পোষণ অভিযানে বিশেষকৈ এটা নিউট্ৰিচনৰ কাৰণে এটো প্ল্যান হয় in 2007 in question number 27 to say in the year of 1966 and 1991 the Indian rupee was devalued so 1991 চনত Indian rupee to devalued কৰা হৈছিল তাৰ devaluation কৰাৰ main reason to কি আছিল সুধি আছে so first one is both export আৰু second to আছিল আমাৰ reduce the trade deficit ই কোনো black money লগত সম্বন্ধ নাছিল বা price of the commodity কমোৱাৰ লগত সম্বন্ধ নাছিল just reduce the trade defect হয় আৰু both export হয় so our option A is correct 1 and 3 is correct it is both export and reduce the trade deficit. Question number 28 to this which of the following explain the term economic development development যেটো term হয় হেতু কোনে explain কৰিছে so improve in the technology involved yes economic development hetu consider kore improvement in the production is also considered improvement in the distribution system gotei kini consider kore so all of the above is correct answer. Question number 29 of is to boost economic growth the government is most likely to so it will provide incentive to invest okay provide incentive to invest কি করে ইনসেন্টিভ দিয়ে তো ইনভেস্টিগেশনৰ কাৰণে বা ইনভেষ্টমেন্টৰ কাৰণে ওকে ইনভেষ্টমেন্টৰ কাৰণে কি কৰে ইনসেন্টিভ দিয়ে ওকে ইনভেষ্টমেন্ট. Question 30 is which one of the following components was not the agenda in the minimum need program during the 7th plan period so 7th plan period কোনটো agenda নহয় মনত ৰাখিব
Question number 30 answer to the rural network of motorable roads. Motorable roads কাৰণে যিটো rural network বনাব লাগে সেইটো এজেণ্ডা নাছিল। But public distribution system এটা লাগে, rural sanitation লাগে, rural capacity energy generation লাগে। What is IAI? IAI is nothing but integrated Indian anti-poverty যোজনা নহয়, integrated anti-poverty যোজনা নহয়, India Awas যোজনা। সকলোৱে জানে India Awas যোজনা। So, but not India Awas. It is known as Indira Awas Yojana. Okay, confused নহব, Indira Awas Yojana. It is Indira Gandhi price Indira Awas Yojana. Question number 32. Who is one of the trust area of the Prime Minister Rozgar Yojana? Prime Minister Rozgar Yojana trust area to say unemployed youth. Okay, unemployed youth main motive to loi Prime Minister Rozgar Yojana to loise. So Rozgar mane basically employment or hekarne unemployed youth focus korise. Question number 33 tama khulise, which of the following saving certificate scheme mone rakhbo? Kishan Vikas Patra. Kisan Vikas Patra is basically certificate, saving certificate. Question number 37 says so Ujala scheme is related to Ujala jodi eta je thake, that is LED bulb distribution. Aru jodi amake pure Ujala UGG duta je ase, then we will go for LPG cylinder. Okay, question number 35 on amak ki horise, what does AMRUT stand for? AMRUT is basically A for Atal, M for mission, R for rejuvenation, and U for urban, and T for transformation. Mane Atal mission for rejuvenation and urban transformation. Okay, question number 36 is the National Food of Work program was launched. Mone rakhibo Food Work program to 2004 launch kora hoisile. Question 37 is the first 20 program was launched by the government of India 1975, but government of India launch korise. Swarna Jayanti Gram Rozgar Yojana, that is SGSY, basically etu major self employment scheme, etu eta rozgarer logote সম্বন্ধ, that is major self employment scheme in rural area employment dia to. Question number 39 on to say, in India the first official rural and urban poverty line at the national level were introduced. Mone rakhbo YK Alka committee introduced korisile. Question number 40 to say the most effective method of preservation of food and meat products. Meat products are most effective method to say carefully removing water or freeze drying. Water joto jodi ami remove kori diu, then it is most effective. 41 is the scheme of Aam Aadmi Bima Yojana. Aam Aadmi Bima Yojana jetu scheme hoy, ete ki kore social security provide kore to all the landless labor living below poverty line. All the landless labor আমি কি করো social security আমি প্রদান কৰো এই প্রোগ্রামটোৰ যোগেদি। কাৰ্পাৰ্ট কি হয়? কাৰ্পাৰ্ট is basically assisting in evaluating rural welfare program. Rural welfare program বিলাকক evaluate কৰিবলৈ আমি কাৰ্পাৰ্ট ইউজ কৰো। কাৰ্পাৰ্ট নামৰ প্ৰগ্ৰামটো ইউজ কৰো। Question number 43 to this, how many functional special economic zones are there in India? India 8টা economic zones আছে। Question number 44 to this, which one of the following SCI is the first export processing zone? মনে ৰাখিব Kandala port is first export processing zone. Question number 45 to this, development of human capital is done by the investment in, মনে ৰাখিব it is done because of educational sector investment কৰে আৰু health sector, এই দুটা যদি আমি invest কৰো তেতিয়া এটো human capital বুলি কয়, আৰু education to completely human ৰ ওপৰত related, health sector is completely human or care ৰ ওপৰত dependent. So option A is the correct answer. Question number 46 is in India which of the following is high share in the distribution of credit to agriculture and allied activities? মনে ৰাখিব commercial bank. Commercial bank কি কৰে highest share কৰে for the distribution of credit and agriculture allied activity. What is the goal of mission Indradhanush? Mission Indradhanushৰ main goal to is to ensure full immunization with all vaccine for children up to 2 years 2 বছৰ বয়সলৈকে মিশন ইন্দ্ৰধনুৰ দ্বাৰা আমাৰ children বিলাকক vaccine প্ৰদান কৰা হয়। Question number 48 ত আমাক সুধিছে which ministry has launched Sampurna Bima Yojana to provide rural people affordable life insurance services? So hetu it's a Ministry of Trade and Commerce. Ministry of Trade and Commerce. Okay. Question number 49.
49 is say in India GST is a dual model মনত ৰাখিব Canadaৰ যেটো dual model এটো follow কৰে India okay 52 is which one of the following responsible for the preparation and presentation of union budget to the parliament মনত ৰাখিব Department of Economic Affairs is responsible for the preparation and presentation of union budget to the parliament. Question number 51. In the Constitution of India, India's 5-year plans a shift Indian pattern of industrialization with lower emphasis on heavy industries and more on infrastructure begin in 6th plan. Okay, 6th plan of begin course. Which one of the following is not an industrial corridor? Mone rakhibo Kanpur Nagpur industrial corridor nohoy. 53 to say which of the following countries was the largest source of FDI in 2019? Mone rakhibo Singapore is the largest source of FDI. What is the India's largest industry of India? Mone rakhibo textile industry is the India's largest industry of India. So question number 55 is the planning in India deserve its objective from the planning in India deserves its objective from the directive principle of the state policy. State policy directive principle of planning in India derives their objective. Who was the person associated with White Revolution? White Revolution of Burgess Green. MS Amination Green Revolution. Question number 57 says the president can dissolve on the Lok Sabha. Lok Sabha to dissolve koribo pare jodi amar prime minister advise kori diye. Question number 58 is who among the following did not participate the Indian first war of independence in 1857? Mone rakhibo Tipu Sultan participate kora nasile India's first war of independence. Okay. Question number 59 is the first battle fought by the Ahom against Mughal was Mughaler prothom to juddha Ahomor logot Boralit hoisile. Okay. Question number 60 is Boralit. Question number 60 is who built the temple of Sandika at Sayagaon? So Sandika Sayagaon Shiva Singhoi banaisil ei temple to Sandika temple to Sayagaon Shiva Singhoi banaisil. Question number 61. During the Ahom rule weaving was made compulsory. Who made it compulsory? Mone rakhibo weaving to Momai Tamuli compulsory কৰিছিল. Question number 62 is State Bank of India was who was generally known as father of Assamese prose. আমি সকলে জানো একেবাৰে ইজি প্ৰশ্ন ভট্টদেৱ is the father of Assamese prose. Question number 63 is State Bank of India was previously known as মনে ৰাখিব State Bank of India previously Imperial Bank of India বোলে আৰু এটো largest commercial bank আছিল আৰু 1955 চনত ইয়াক State Bank of India লৈ ট্ৰান্সফাৰ কৰা হ'ল 1955 চনত ইয়াক State Bank of India লৈ ট্ৰান্সফাৰ কৰা হ'ল. Question number 64 is which of the body in India does regulation of insurance sector? Mone rakhibo IRD. IRD er full meaning is Insurance Regulatory Development Authority. Question number 65 what is say India earns maximum foreign exchange by the export of mone rakhibo foreign exchange maximum earn kore tea exporter jogediye. Okay. Question number 66 what is which of the following countries is the first borrower of funds from the International Monetary Fund? So it is France. Mone rakhibo. Option 67 what is say gold and service tax covers taxes like so gold and service tax gutei kita comprise kore that is services excise VAT all are. So question number 68 is who present the first union budget in the independence of India? Independence of India first union budget to present kore RK Sanukam Sati. Okay, he is a finance minister. Okay. Question number 72 is say a labor intensive industry is one that labor intensive industry to ki hoy it is the industry where employs more hands employ bahut ase. So question number 69 is the mid-day meal scheme kete introduce kora mone rakhibo 1995 sonot aru Tamil Nadu is the first state to introduce mid-day meal 1995 sonot. Question number 71 is the pink revolution is a project aim one of the pink revolution se ki kore basically promotion and export of meat product opor pink revolution is related. It gives the promotion and export of the meat products. So it may discuss question number 72. Question number 72 to say which one of the following was a major instrument of poverty elevation in rural areas and is implemented in all the blocks of the country initiated in the year of 1980. Mone rakhibo this is IRDP. Integrated Rural Development Producer. আৰু এটো কি হয় it is basically 1980 চনত হৈছিল 2 অক্টোবৰ 1980 চনৰ 2 অক্টোবৰ.
Question number 73 to this, what is the gross national product? Gross national product is nothing but the total worth of goods and the service generated in the country and net factor income from the abroad. So total যিমানখিনি আমি worth পাইছো goods and service তাৰ লগত আমি net factor income টো যদি আমি abroad ৰ পৰা যেটো পাম সেটো যদি প্লাস কৰিও তেতিয়া আমি gross national product পাম. So question number 74 to this, Amazon reinforcement is located. মনে ৰাখিব Amazon reinforcement আমাৰ Brazilত আছে. Question number 75 is the McMahon line is the demarcation line between northeast regions of India and another foreign country. Which foreign countries? মনে ৰাখিব McMahon line to বিশেষকৈ India আৰু China border আছে আৰু that region is nothing but Tibet or Tibetan region of China. Question number 76 হৈছে in which year the treaty of Yandebu is signed. সকলোৱে জানো এটো ইজি হ'ব প্ৰশ্ন 1826 চনত আৰু এটো হৈছিল বাৰ্মিজ আৰু ব্ৰিটিছৰ মাজত. Question number 77 হৈছে BCPL মানে ব্ৰহ্মপুত্ৰ কেকাৰপল পেট্ৰকেমিকেলছ লিমিটেড situated in লেপাটকাটা ডিব্ৰুগড় আসাম is এটো আমি সকলোৱে লাখ বাট তাৰ ফুল যেটো নাম হয় সেটো জানিলে আমি ক'ব পাৰিম that is petrochemical industry. Question number 78 হৈছে which one of the following industry is less polluting. মনে ৰাখিব ইলেক্ট্ৰনিক ইন্ডাস্ট্ৰি টো আমাৰ less polluted হয়. Question number 79 ত হৈছে who was the last Ahom king. আমি সকলোৱে জানো last Ahom king জন কোন হয় আমাৰ পুৰন্দৰ সিংহ হৈছে আমাৰ সকলোতকে last Ahom king. Question number 80 ত দিছে who is the Green Oscar awardee associated with a network to save the greater adjacent stroke Hargila and its wetland habitat in Assam. মনত ৰাখিব যিজনে গ্ৰীণ অস্কাৰ এৱাৰ্ড পাইছিল যি হাৰগিলাক উদ্ধাৰ কৰাৰ বাবে তেওঁৰ নামই হৈছে পূৰ্ণিমা দেৱী বৰ্মন. Okay, Purnima Devi Burman. Question number 81 ত সুধিছে the eminent journalist who was conferred the Raman Magashi Award in 2019 for harnessing journalism to give voice to the voiceless. আৰু এইজন আছিল ৰবেশ কুমাৰ কোন হয় ৰবেশ কুমাৰ NETV হয় NETV তেওঁ এডিটৰিং executive editor-ship হয়. Question number 82 লিখিছে she is a social reformer who played a vital role in improving women's rights in education in the country and she is considered as the first female teacher of India. So first female teacher of India যদি আমাক খুদে তেতিয়া আমি কম দেখে সাবিত্ৰী ফুলে আৰু তেওঁক লৈ আৰু এটা কোৱেশ্চন আহি থাকে হেতু হৈছে তেওঁ কি হয় মাদাৰ অফ তেওঁ এজন মাদাৰ হয় মাদাৰ অফ Indian feminism or mother বুলি কোৱা হয় mother of Indian feminism কোন হয় যদি খুদে দেন আমি ক'ব লাগিব সাবিত্ৰী ফুলে. Question number 83 to দিছে which one of the following logo is make in India program. Make in India programৰ logo কোনটো হয় হেতু হয় silhouette of an lion on the prowl made entirely of the cox. lion হয় so তাতে cox থাকে. Okay, question number 84 ত দিছে the national symbol sanctuary খন মধ্যপ্ৰদেশত আছে is the home to critically endangered. so সেইখনক আমি কোনটোৰ হোম বুলি ক'ব পাৰো আমি ঘৰিয়ালৰ হোম বুলি ক'ব পাৰো কাৰণ এইখনৰ নামটো যদি আপোনালোকে শুনে তেতিয়াহলে আপুনি গম পাব নেশনাল চাম্বল বা ঘৰিয়াল সেঞ্চুৰী বুলিও ইয়াক কোৱা হয়. ওকে সো এটা বেসিক্যালি ঘৰিয়াল কোৱা যায়. question number 85 ত দিছে Sirbeti the mysterious phenomenon of strange dancing light can be seen. so Sirbeti can be seen in the run of Kutch. okay 85 ত advice. question number 86 ত দিছে স্বচ্ছ ভাৰত অভিযান mission. স্বচ্ছ ভাৰত mission SBM aid in achieving open defecation free ODF nation for Swachh Bharat by which year? So Swachh Bharat 2019 তে target to loise. Very recently the following swimmers won 5 gold medals from Assam has been included in SCRT textbook in the class IX and class X. Who is he? So মনত ৰাখিব পদ্মশ্ৰী উদ্ধৱ বৰালীৰ কিছুমান ৱৰ্ক ক্লাছ 9 আৰু 10 ত সানিবিষ্ট কৰা হৈছে. So question number 88 is which of the following swimmers won 5 gold medals in the swimming event in the recently held Khelo India Youth Games in Guwahati. মনত ৰাখিব শিৱাংগী শৰ্মা. question number 89 is what does mean by OBOR means one belt one road. The brain of the child of one Chinese president Xi Jinping for connectivity. Question 92 is an additive which is mixed with LPG for immediate
ডিটেকশ্যন অফ লিকেজ সো আমি এটা গোন্ধ পাওঁ এলপিজি সেই গোন্ধটো বেসিক্যালি হয় ইথাইল মাৰ্কেপটানৰ কাৰণে পাই সুধি থাকে কোৱেশ্চন নম্বৰ 91 হৈছে সতী সাধিনী was the last queen of which dynasty of Assam সতী সাধিনী আমাৰ চুটিয়া ডাইনেষ্টিৰ হয় 92 টো দিছে which of the present chief election commissioner of India so Sunil Arora is the present chief commissioner of the India Sunil Arora the Aurora Borealis also known as northern lights can be Aurora Borealis also known as the northern lights can be seen in the skies of Norway it was okay Aurora Borealis question number 94 is in which state of India we find the historic Ganuwada landmass মনত ৰাখিব অন্ধ্ৰ প্ৰদেশত পোৱা যায় Ganuwada landmass question number 95 Himadi is কি Himadi is basically station of architect region okay question number 96 is for the purpose of generation of nuclear energy in India the first ever fast breeder reactor is established in Kaplakamot established kora hoise question number 97 is the Central Fuel Research Institute monot rakhibo Central Fuel Research Institute is situated in Dhanbad question number 98 is what is the Bikaneri Narma it is a trade name of BT cotton okay question number 99 is an integrated early warning system having capabilities for surveillance, interception, monitoring, analysis, and jamming of all communication and radar signal developed by the DRDO for the Indian Army is known as Samyuktata. Astrosat is nothing but an astronomical observatory. It's the first multi-wavelength astronomical observatory okay option C is the correct answer so these all are 100 questions এই গুটি 100 টা কোৱেশ্চন আজি মই ডিসকাস কৰিলো যিখন ৰিসাৰ্চ অ্যাসিস্ট্যান্ট 2020 কোৱেশ্চন পেপাৰ হয় কমপ্লিট জিকে সেকশনটোৰ কোৱেশ্চন পেপাৰ আজি সলভ কৰা হৈছে আশা কৰো মোৰ এই ভিডিওটোৰ পৰা আপোনালোক যথেষ্ট উপকৃত হৈছে যদি উপকৃত হৈছে দেন প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰক আৰু মোৰ চেনেলটোৰ এটা প্লেলিষ্টত এপিএসসি প্ৰিলিমছৰ নতুবা এপিএসসি ৰিলেটেড জিকে কোৱেশ্চন পেপাৰ বিলাক আপোনালোকে প্লেলিষ্টৰ ফৰ্মত পাই যাব সো প্লেলিষ্ট বিলাক এবাৰ ভিজিট কৰিব থ্যাংক ইউ